গছ থাকিলেহে মানুহ থাকিব এষাৰ কথা আছে সেই কথাষাৰ আমি আচলতে সেই কথাষাৰক আমি গুৰুত্ব দিওঁ সদায় আমি প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিওঁ একবৃক্ষ দশপুত্ৰ সম এইটো এটা গুৰুত্বপূৰ্ণ কথা আমি আচলতে সেউজীত আচলতে ধৰণী কৰি ৰক্ষাৰ কাৰণে আমি সদায় প্ৰচেষ্টা কৰি আহিছোঁ আজি এটা বিশেষ দিন যিটো ৰাষ্ট্ৰসংঘই সমগ্ৰ বিশ্বৰ যিটো পৰিৱেশৰ ওপৰত চিন্তা কৰি আজি পৰিৱেশ দিৱসৰ দিনটো ঘোষণা কৰিছিল আৰু সেই পৰিৱেশ দিৱসৰ দিনটোত আমি ডিব্ৰুগড় জিলা সাংবাদিক সন্থা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু মোহনা ঘাটৰ প্ৰগতি সংঘৰ সহযোগত আজি আমি গছপুলি ৰোপণ কৰিছোঁ আমাৰ এই কাৰ্যসূচীত মোহনা ঘাট MV স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে বাটৰ নাট পৰিৱেশন কৰি সজাগতা অনাৰ প্ৰয়াস কৰিছে আৰু আমাৰ যিটো উদ্দেশ্য আমি প্ৰাকৃতিক যিটো ভাৰসাম্য ৰক্ষাৰ যিটো উদ্দেশ্য সেই আচলতে ৰক্ষাৰ বাবে আমি আজি কাৰ্যসূচীটো সফলতাৰে ৰূপায়ণ কৰিলোঁ ধন্যবাদ আজি পৰিৱেশ দিৱস উপলক্ষে ডিব্ৰুগড় জিলা সাংবাদিক সন্থা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা বিশ্ব পৰিৱেশ দিৱসৰ অনুষ্ঠানটো এই মোহনা ঘাটত অনুষ্ঠিত হৈছে আৰু এই মোহনা ঘাটতে আমাৰ আমলাপট্টি MV স্কুলখন আচলতে এষ্টাব্লিছ ওচৰতে আছে ইয়াতে গতিকে আমি তেওঁলোকৰ সহযোগত আমাৰ ছাত্ৰ ছাত্ৰীসকলে দুখনকৈ বাটনাত প্ৰদৰ্শন কৰিছে প্লাষ্টিক মুক্ত পৰিৱেশ আৰু প্লাষ্টিকৰ দ্বাৰা মানে বানপানীত প্লাষ্টিকৰ প্ৰভাৱ এই দুখন আচলতে বাটনাত আছিলে ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰিছে আৰু আমি আচলতে তেওঁলোকক সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যেৰে আচলতে এই কামটো কৰা হৈছে আৰু নৱপ্ৰজন্মক যদি আমি নিশিকাওঁ তেতিয়াহ'লে অনাগত দিনততো আৰু প্ৰদূষণৰ সৃষ্টি হ'ব গতিকে আমি ভাবিছোঁ যে যুৱ প্ৰজন্মক ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ আমাৰ শিক্ষক বিষয়াসকলে নিৰ্দেশনা প্ৰদান কৰিছে যে প্ৰাকৃতিক প্ৰদূষণ কেনেকৈ ৰোধ কৰিব পাৰি আৰু প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক আচলতে সজাগতা বৃদ্ধি কৰিব লাগে গছপুলি ৰোপণ কৰাব লাগে গছপুলি কটাটো আচলতে বন্ধ কৰিব লাগে এই জ্ঞানবিলাক যদি আমি পাঠ্যপুথিৰ লগতে যদি তেওঁলোকক আমি ক্লাছৰুমত বা আমাৰ শ্ৰেণীকোঠাত যদি আমি এইবিলাক নিদিওঁ তেতিয়াহ'লে তেওঁলোকে অনাগত ভৱিষ্যতে আমি যিটো পৰিৱেশত তেওঁলোকে জীৱন ধাৰণ কৰিব এই পৰিৱেশটো যথেষ্ট প্ৰতিকূলতা মানে বিৰাজ কৰিব গতিকে সেইকাৰণে আমি ভাবোঁ যে তেওঁলোকক আমি শ্ৰেণীকোঠাৰ পৰা আচলতে সজাগ আৰু সচেতন কৰিব লাগে ছাত্ৰ ছাত্ৰীসকলক তেতিয়াহ'লে আমাৰ পৃথিৱীখন আচলতে সুন্দৰ হৈ থাকিব 5 জুনত আমি আজি ডিব্ৰুগড় জিলা সাংবাদিক সন্থা ডিব্ৰুগড় গেটাৰ প্ৰেছ ক্লাব আৰু মোহনা ঘাট প্ৰগতি সংঘৰ উদ্যোগত এই মোহনা ঘাট তিনিআলিত স্থানীয় মোহনা ঘাট ME স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত তেওঁলোকক আমি একেলগে লৈ আমি এলানি গছপুলি ৰোপণৰ কাৰ্যসূচী হাতত লৈছোঁ আৰু এই আমাৰ কাৰ্যসূচীত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে সক্ৰিয়ভাৱে আমাক অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ পৰা তেওঁলোকে নিশ্চয় উপকৃত হ'ব আৰু তেওঁলোকেও আমাৰ যে এই বিনন্দীয়া পৃথিৱীখন চিৰসেউজ কৰি তুলিব লাগে সেই কথাটো তেওঁলোকে মৰ্মে উপলব্ধি কৰিব সেয়েহে আমি তেওঁলোকক লগত লৈ আজি এই কাৰ্যসূচী পালন কৰিম হয় আমি ডিব্ৰুগড় জিলা সাংবাদিক সন্থা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ যৌথ উদ্যোগত আমি প্ৰতি বছৰে আজি এই দিনটো আমি পালন কৰি আহিছোঁ আৰু প্ৰতি বছৰে জিলাখনৰ বিভিন্ন প্ৰান্তত আমি গছপুলি ৰোপণ কৰিছোঁ আৰু গছপুলি ৰোপণেই নহয় আপোনালোকে দেখিছে প্ৰতিজোপা গছেই পৰৱৰ্তী দিনত কেনেধৰণে আচলতে ঠন ধৰি উঠিব পাৰে তাৰ কাৰণে আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ আৰু আজি আমাৰ এই বিশেষ কাৰ্যসূচীত আমি এইবাৰ মোহনা ঘাটত যিহেতু আমি এইবাৰ ৰূপায়ণ কৰিছোঁ আৰু মোহনা ঘাটৰ যিহেতু প্ৰগতি সংঘৰ লগতে মোহনা ঘাট MV স্কুলৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলেও আমাৰ এই যৌথ প্ৰচেষ্টাত তেওঁলোকে সহযোগিতা আগবঢ়াইছে গতিকে আমি তেওঁলোককো আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে উপস্থিত থাকি তেওঁলোকে গছপুলি ৰোপণ কৰিছে বিভিন্ন ধৰণৰ বৃক্ষ ৰোপণ কৰিছে গতিকে এই কাৰ্যসূচীৰ জৰিয়তে আচলতে পৰৱৰ্তী আহি থাকিবলগীয়া দিনবিলাকত আমাৰ যি ভয়াৱহতা আপোনালোকে দেখিছে এতিয়া শেহতীয়াকৈ যি বানপানীকে ধৰক বা গৰাখহনীয়াকে ধৰি বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ হৈছে জলবায়ু প্ৰদূষণৰ জৰিয়তে যি মানুহ জীৱনলৈ যি ভয়াৱহ ইংগিত নামি আহিছে আৰু এই ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আমি সকলোৱে গছপুলি ৰোপণ কৰিব লাগে অকল আজিৰ দিনটো বুলিয়ে নহয় জীৱনৰ প্ৰতিটো মুহূৰ্তত বা জন্মদিনেই হওক বা ঘৰুৱা যিকোনো মাংগলিক অনুষ্ঠানেই হওক আমি একোটাকৈ গছপুলি ৰোপণ কৰিব লাগে আৰু গছপুলি ৰোপণৰ জৰিয়তে পৰৱৰ্তী দিনত এই গছপুলিজোপা কেনেধৰণে ঠন ধৰি উঠে তাৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিব লাগে আজি খুবেই ভাল লাগিছে গুৱাহাটী
ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু প্ৰগতি সংঘৰ সংগতি ৰাখি যি আজি আমি কাৰ্যসূচী হাতত ল'লোঁ তাৰ বাবে আমি অতিশয় সুখী হৈছোঁ। 5 জুন আজি বিশ্ব পৰিৱেশ দিৱস। পৃথিৱীখন ধুনীয়া কৰি ৰখাৰ দায়িত্ব আমাৰে, পৰিৱেশ প্ৰদূষণৰ পৰা মুক্ত কৰি ৰখাৰ দায়িত্ব আমাৰে। আৰু মই নিজেও খুবেই ভাল পাওঁ গছপুলি আৰু সেউজীয়া পৰিৱেশৰ ক্ষেত্ৰত, সেয়ে আজি বিৰাটেই সুখী হৈছোঁ এই গছপুলি ৰোপণ কৰি।